এমট্ৰণৰ নতুন ৰিক্ৰুইটমেণ্ট আহি গৈছে 15 IT প্ৰফেচনেল পোষ্ট। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোক চেনেলটো নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি ফেচবুকত চাই আছে, প্লিজ পেজটো ফ'ল' কৰি লওক। এমট্ৰন মানে হ'ল আছাম ইলেক্ট্ৰনিক ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড। পোষ্ট কি IT পোষ্ট কিমান ওলাইছে এইবাৰ 500 পোষ্ট ওলাইছে। কোৱালিফিকেশ্যন কি আছে, বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক এটচেট্ৰা। এই কোৱালিফিকেশ্যনৰ বিষয়ে তলত কথা পাতিম। ইয়াৰ পিছত আহি গ'ল এজ লিমিট 21ৰ পৰা 38 বছৰ। এপ্লাই কাৰণে কোনো ফি দিব নালাগে। আৰু আপোনালোকে যদি নিজে এপ্লাই কৰাত অসুবিধা পায়, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। এইটো মোৰ ফোন নম্বৰ, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। ইয়াৰ পিছত আহি গ'ল, ইয়াৰ ষ্টাৰ্টেড হৈ গ'ল 29 জুলাই। হয়, 29 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 12 আগষ্টৰ ইয়াৰ লাষ্ট ডেট। ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ পোষ্ট কি আছে এতিয়া চাওক। প্ৰথমতে হ'ল ফ্ৰণ্ট এণ্ড ডেভেলপাৰ বা SR ফ্ৰণ্ট এণ্ড ডেভেলপাৰ। এই ফ্ৰণ্ট এণ্ডৰ ডেভেলপাৰৰ কাৰণে পোষ্ট আছে দুটা। পইচা দিব কিমান, 35,000 বা 85,000 লাগে। 35,000 পৰা 85,000 লাগে। এই এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে চাওক। BE বা BTech ইন CS মানে কম্পিউটাৰ চায়েন্স, IT ইকুইভেলেণ্ট MCA বা MSc IT। এইখিনিৰ ভিতৰত আপোনালোকৰ কোনোবা এটা কোৱালিফিকেশ্যন থাকিব লাগে। ইয়াৰ পিছত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে যে মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ লাগিব। আৰু চিনিয়ৰৰ কাৰণে হ'লে লেভেল মিনিমাম 5 years লাগিব। তাৰপিছত আহি গ'ল ইয়াৰ বেক এণ্ড ডেভেলপাৰ। বেক এণ্ড ডেভেলপাৰৰ কাৰণে দুটা পোষ্ট। ইয়াতো একেই প্ৰাইচ, একেই পে স্কেল 35 to 85 আৰু এডুকেশ্যন কোৱালিফিকেশ্যনো প্ৰায় একেই, কিন্তু ইয়াতো আপোনালোকৰ এক্সপিৰিয়েঞ্চো 3 বছৰ বা 5 বছৰ। ঠিক আছে। এই CMS ডেভেলপমেণ্ট বা চিনিয়ৰ CMS ডেভেলপমেণ্টৰ ড্ৰুপেল হেড লিষ্ট, তাৰ কাৰণে লাগিব আপোনালোকৰ দুটা পোষ্ট আছে আৰু ইয়াৰ দৰমহা হৈ গ'ল 45,000 বা 85,000। ইয়াৰ ৰিকুৱাৰমেণ্টখিনিও একেই তাৰ সৈতে, আৰু ইয়াৰ এক্সপিৰিয়েঞ্চ লেভেলটো একেই দিয়া আছে। এই পিছত গ'ল কণ্টেণ্ট মেনেজাৰ। কণ্টেণ্ট মেনেজাৰৰ কাৰণে পোষ্ট আছে 5টা। ইয়াৰ কাৰণে আপোনালোকৰ 35,000 বা 55,000 টকা পোষ্ট এয়া দিব মানে পইচা। তাৰ লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট ইন মাছ কমিউনিকেশ্যন বা জাৰ্নেলিজিম বা ইংলিছ বা IT প্ৰিফাৰ্ড, আৰু ৱৰ্কিং নলেজ অফ CMS প্লেটফৰ্ম মেণ্ডেটৰী। আৰু ইয়াৰ লগতে আপোনালোকৰ 3 বছৰীয়া এটা এক্সপিৰিয়েঞ্চ লাগিব। ইয়াৰ পিছতে গ'ল আপোনালোকৰ ডাটাবেছ এডমিনিষ্ট্ৰেটৰ। তাৰ কাৰণে দুটা পোষ্ট, 60,000 পৰা 90,000 টকা চেলেৰী। আৰু ইয়াত আপোনালোকৰ একেই BE মানে বেচেলৰ অফ ইঞ্জিনিয়াৰিং, BTech, CS, IT ইকুইভেলেণ্ট MCA, MSc, IT or BCA উইথ ৰিলেভেণ্ট চাৰ্টিফিকেশ্যন। এইখিনি কোৰ্চ কৰা আপোনালোকৰ কোনোবা এটা নহয় কোনোবা এটা কোৰ্চ কৰা হ'ব লাগিব। ইয়াৰ পিছত মিনিমাম ইয়াত এক্সপিৰিয়েঞ্চো আছে 3 বছৰ। আৰু গ্ৰাফিক ডিজাইনৰ পোষ্ট আছে। গ্ৰাফিক ডিজাইনৰ কাৰণে দুটা পোষ্ট, 35,000 বা 55,000 টকা। ইয়াৰ কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ডিপ্ল'মা ইন গ্ৰাফিক ডিজাইন বা ফাইন আৰ্ট বা ভিজুৱেল কমিউনিকেশ্যন অৰ ইকুইভেলেণ্ট। ইয়াৰ এক্সপিৰিয়েঞ্চ 3 বছৰীয়া ৱেব ডিজাইন বা ডিজিটেল ডিজাইনৰ এক্সপিৰিয়েঞ্চ লাগে। আৰু ইয়াৰ চাব পাৰে যে আধাৰ ক্ৰাইটেৰিয়া এমট্ৰণৰ কি আছে চাওক। প্ৰথমতে হৈ গ'ল ইয়াত এজ লিমিট হৈ গ'ল কিমান, 21 পৰা 38। এজ ৰিলেক্সেশ্যন দিয়া আছে, যেনেকৈ 5 বছৰৰ কাৰণে ST SC কাৰণে, 3 বছৰৰ কাৰণে OBC আৰু 10 বছৰৰ কাৰণে PWD। ইয়াৰ পিছত ডমিচিল হ'ল আপোনাৰ অসমৰ হ'ব লাগিব, মানে অসমৰখিনিৰ কাৰণে প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু পিৰিয়ড অফ এংগেজমেণ্ট ইজ পিয়ৰলি ইজ এ কণ্ট্ৰেক্ট বেচিছ ফৰ 11 months। 11 মহীয়া এইটো মানে কণ্টেণ্ট 11 মহীয়া এইটো হেৰি হ'ব এংগেজমেণ্টটো। আৰু ছাবজেক্ট টু প্ৰিফাৰ ইকুইভেলেণ্ট এণ্ড এক্সটেণ্ডেবল আপ টু 3 years, আৰু 3 বছৰৰ কাৰণে এক্সটেণ্ড হ'ব পাৰে। ইয়াৰ কোনো এপ্লিকেশ্যন ফি নাই। Selection process to ATS online application will be shortlisted on the basis of eligible criteria and education qualification. The list of the shortlisted candidate will be uploaded on the recruitmententron.in. Shortlisted candidate will additionally be initiated by email. Shortlisted will be called for the selection process through downloadable call letter. ইয়াত আপোনালোকৰ কি কৈছে যে আপোনালোকৰ টোটেলি কি বেচিছ হ'ব, এলিজিবল ক্ৰাইটেৰিয়া আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত আপোনালোকে বেছ কৰি পেলাই লোৱা হ'ব। তাৰ লগতে আপোনালোকৰ ইয়াত কেনেকৈ গম পাব, আপোনালোকৰ ইমেইল কৰা হ'ব। আৰু তাৰ লগত আপোনালোকৰ এই ৱেবছাইটটো যোনটো recruitment.mtron.in, এই ৱেবছাইটত আপোনালোকে চাই থাকিব পাৰিব। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল। এইটো মোৰ ফোন নম্বৰ, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। ঠিক আছে। ইয়াৰ পিছত ইম্পৰ্টেণ্ট ডেট কি, 29 জুলাইত আৰম্ভ হৈছে আৰু 12 আগষ্টত শেষ হ'ব। ভিডিঅ'টো ইমানেই। যদি চেনেলটো যদি অকণমান যদি হেল্পফুল লাগিছে, ভিডিঅ'টো যদি অকণমান যদি হেল্পফুল লাগিছে, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি ফেচবুকত চাইছে, প্লিজ পেজটো ফ'ল' কৰি দিম। তেতিয়াহ'লে যদি আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আৰু নিজৰ যদি অসুবিধা পায়, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। এইটো মোৰ ফোন নম্বৰ, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। তেতিয়া ভিডিঅ'টো ইমানেই। মই দেৱজিৎ শইকীয়া, চাইনিং অফ।